বিয়াৰ পিছত মই 3গৰাকী কন্যা সন্তান জন্ম দিলোঁ। চতুৰ্থবাৰৰ বাবে গৰ্ভৱতী হওঁতে শাহুৱে কৈছিল যে এইবাৰ কন্যা সন্তান জন্ম হ'লে তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিম। মই সকলো সময়তে চিন্তিত হৈ দিনে নিশাই প্ৰাৰ্থনা কৰিছিলোঁ এটা পুত্ৰ সন্তান পাবৰ কাৰণে। এদিন আমাৰ চাকৰজনে ক'লে, মেডাম, আপুনি প্ৰতিদিনে এটা কেঁচা কণী খাওক। আপুনি নিশ্চিত থাকক আপোনাৰ এটা পুত্ৰ সন্তান জন্ম হ'ব। মই প্ৰতিদিনে এটা কেঁচা কণী খাই শুবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু প্ৰসৱৰ সময়ত যেতিয়া সন্তানটো জন্ম হৈছিল তেতিয়া মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গৈছিল, কাৰণ তাত চাকৰজনৰ ডেট 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 ডেট। মোৰ নাম মধু। মোৰ বিয়াৰ 5 বছৰ হ'ল। মোৰ বিয়া হৈছিল এটা অতি ধনী পৰিয়ালত। মোৰ মা দেউতাই এই পৰিয়ালটোৰ মানুহক দেখা নাছিল আৰু পৰিয়ালটোৰ লগত আমাৰ কোনো সম্পৰ্ক নাছিল। তেওঁলোকে মাথো এই কথাটোত সুখী আছিল যে তেওঁলোকৰ মাত্ৰ এজন পুত্ৰ আছিল আৰু তেনেদৰে সেই ঘৰখনৰ সকলো দায়িত্ব সেই বোৱাৰীগৰাকীৰ ওপৰত পৰে। এই ঘৰখনত একোৱে অভাৱ হোৱা নাছিল। কিন্তু এটা কথাই জীৱনটো অশান্তি কৰি তুলিছিল আৰু সেয়া হ'ল মই ঘৰৰ উত্তৰাধিকাৰী এজনক জন্ম দিব লাগে। বিয়াৰ প্ৰথম বছৰতে মই গৰ্ভৱতী হৈছিলোঁ আৰু বহুত সুখী হৈছিলোঁ। কিন্তু এইটো সমাজৰ চিৰসত্য কথা যে এগৰাকী মহিলাৰ পৰা আশা কেতিয়াও শেষ নহয়। প্ৰথমে তাই ভালদৰে পঢ়া উচিত আৰু তাৰপিছত তাইক ধুনীয়া দেখাটো আৰু তাৰপিছত তাইক বিয়া দিয়া হয়। বিয়াৰ পিছত সোধা হয় যে তাই মাতৃ হৈছে নে নাই, আৰু যদি তাই মাতৃ হৈছে তেনেহ'লে পুত্ৰ সন্তানৰ মাতৃ হৈছে নে কন্যা সন্তানৰ মাতৃ হৈছে, আৰু যদি তাই কন্যা সন্তানৰ মাতৃ হৈছে তেন্তে পুত্ৰ সন্তানৰ মাতৃ কিয় হোৱা নাই। সেইবাবে এগৰাকী নাৰীৰ গোটেই জীৱন এই সকলোবোৰ কথা পাতোতে আৰু শুনোতেই পাৰ হয়। ভগৱানে মোক মোৰ প্ৰথম সন্তানটো ছোৱালী ৰূপে দিলে। মই বৰ সুখী হৈছিলোঁ, কাৰণ বিয়া 10 বছৰৰ পাছতো সন্তানৰ আশীৰ্বাদ নোপোৱা মানুহ এই পৃথিৱীত বহুত আছে। কিন্তু মোৰ শাহুমা আৰু মোৰ স্বামী একেবাৰে সুখী হোৱা যেন নালাগিছিল। তথাপিও তেওঁলোকে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰা নাছিল। ভাগ্যই মোৰ বাবে কি লিখিছে মই গমেই পোৱা নাছিলোঁ, কাৰণ মোৰ ঘৰত ইজনীৰ পিছত সিজনীকৈ 3গৰাকী কন্যা সন্তানৰ জন্ম হৈছে। আমি এতিয়া বাস কৰা এই ঘৰটোক অট্টালিকা বুলি কোৱাটো অধিক উপযুক্ত হ'ব। এই অট্টালিকাটোতে এজন চাকৰ আছিল যাক আমি সকলোৱে ৰাজা বুলি মাতিছিলোঁ। এই ঘৰখনত একমাত্ৰ সিয়ে আছিল যিয়ে মোৰ দুখ কষ্টবিলাক বুজি পাইছিল। সি কৈছিল যে ভগৱানেতো আপোনাৰ ঘৰত বহুত সুখ দিছে। যেতিয়া মোৰ 2জনী কন্যা সন্তান জন্ম হ'ল তেতিয়া মোৰ স্বামী আৰু শাহুমাৰ বহুত খং উঠিছিল। মোক তেওঁলোকে বহুত কথা শুনাইছিল। সেইকাৰণে তেওঁলোকৰ কেইবা সপ্তাহ ধৰি মনটো বেয়া হৈ থাকিছিল। মোৰ স্বামীয়ে নিজৰ ছোৱালীকেইজনীক মৰম কৰা নাছিল। আনকি মোৰ শাহুমায়ো সিহঁতক তেওঁৰ ওচৰলৈ যাব দিয়া নাছিল। তেওঁ যেন এনেকুৱা দেখাইছিল যে সিহঁতে যদি তেওঁক হাত লগায় তেনেহ'লে তেওঁৰ হাতখন লেতেৰা হৈ যাব। এই ঘৰখনত মোৰ ছোৱালীবোৰৰ বাবে সকলো সুবিধা আছিল। সিহঁতে ভাল স্কুলত পঢ়িছিল আৰু সদায় ভাল ভাল খাদ্য খাইছিল, কিন্তু কোনেও সিহঁতক মৰম কৰা নাছিল। সেইবাবেই হয়তো ছোৱালীকেইজনী বৰ জেদী হৈ পৰিছিল। এতিয়া ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যে 3জনী ছোৱালীৰ পিছত মোক এটি ল'ৰা সন্তান দিয়ক, কাৰণ ময়ো বিচাৰিছিলোঁ ভগৱানে যাতে মোক এটা ল'ৰা সন্তান দিয়ে। কিন্তু তৃতীয় ছোৱালীজনীৰ বয়স 2 বছৰ পাৰ হৈ যোৱাৰ পিছত মই আৰু গৰ্ভৱতী হোৱা নাছিলোঁ। 3জনী কন্যা সন্তানৰ মাক আৰু এতিয়া গৰ্ভৱতী নোহোৱাৰ কাৰণে মই আৰু অধিক কথা শুনিব লগা হৈছিল। মই বৰ চিন্তিত হৈ আছিলোঁ। যেতিয়া এজন ব্যক্তিয়ে বহুত চিন্তিত হৈ থাকে তেতিয়া তেওঁ যাক লগ পাই তেওঁৰ মনৰ কথাবোৰ কৈ দিয়ে। ঠিক তেনেদৰে ময়ো মোৰ চাকৰ ৰাজাক মোৰ মনৰ কথাবিলাক কৈছিলোঁ যে আজিকালি মই বহুত চিন্তিত হৈ পৰিছোঁ। মই কি ভাল পাওঁ, মোৰ কি ভাল লাগে, কি বেয়া লাগে, মই কিয় চিন্তিত হৈ থাকোঁ, এই সকলোবোৰ কথা মই তাক কৈছিলোঁ। কিন্তু ৰাজাই মোক কেতিয়াও নিজৰ বিষয়ে একো কোৱা নাছিল। যিয়েই নহওক তাৰ বিষয়ে জানিবলৈ মোৰ আগ্ৰহো নাছিল। সি এজন ভাল মানুহ আছিল। সি মোতকৈ বহুত সৰু আছিল। ৰাজা এই ঘৰখনত পুৰণি চাকৰ আছিল। তাৰ ককাক আৰু দেউতাকে ইয়াতে চাকৰ হিচাপে কাম কৰিছিল। মই এতিয়া দিনে নিশাই প্ৰাৰ্থনা কৰিছিলোঁ। তাৰপিছত ভগৱানে মোক আশীৰ্বাদ দিলে। মই 4ৰ্থবাৰৰ বাবে গৰ্ভৱতী হৈছিলোঁ। মই বহুত সুখী হৈ পৰিছিলোঁ। মই সুখী হৈছিলোঁ কাৰণ ভগৱানে মোক আকৌ পুনৰ এবাৰ নতুন এটা আশা জগাই তুলিছিল। মই যেতিয়াই গৰ্ভৱতী হওঁ তেতিয়াই মোৰ স্বামী আৰু শাহুৱে গোটেই 9 মাহটো মোক বহুত মৰম আৰু আদৰ সাদৰ কৰি আৰামত ৰাখিছিল। তেওঁলোকে আশা কৰিছিল যে এতিয়া সকলো ঠিক হৈ যাব আৰু ভগৱানে আমাক এটা পুত্ৰ সন্তান দিব। এদিন মই মোৰ কোঠাত বহি আছিলোঁ। তেনেতে মোৰ শাহুৱে মোৰ কোঠালৈ আহিল আৰু প্ৰথমতে মোৰ স্বাস্থ্যৰ কথা সুধিলে। তাৰপিছত তেওঁ মোক ক'লে, এইবাৰো যদি তোমাৰ ল'ৰা নহয় তেনেহ'লে আমি এনেকুৱা এটা কাম কৰিব লাগিব
যিটো তুমি আমাৰ পৰা কেতিয়াও আশা কৰা নাছিলা। মই তেতিয়া মোৰ শাহুমাক সুধিলোঁ, আপুনি এইবিলাক কি ক'বলৈ ওলাইছে? মোৰ শাহুমাই ক'লে যে আমি তোমাক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম। এই কথা শুনি মই বহুত চিন্তিত হৈ পৰিছিলোঁ আৰু মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মই ক'লোঁ, এই ঘৰখনৰ বাহিৰে মোৰনো আৰু কোন আছে? মোৰ মা দেউতা এই পৃথিৱীত এতিয়া নাই, বাই ভনী কোনোৱেই নাই। মই একমাত্ৰ ছোৱালী আছিলোঁ। যদি মোক এইখন ঘৰৰ পৰা আপোনালোকে বাহিৰ কৰি দিয়ে, তেন্তে মই মোৰ ছোৱালীকেইজনীৰ লগত মই কলৈ যাম? মোৰ শাহুমাই ক'লে, এইটো আমাৰ সমস্যা নহয়, গতিকে ভগৱানক প্ৰাৰ্থনা কৰা যাতে এইবাৰ তোমাৰ সন্তানেই হয়। যদি তুমি এটা পুত্ৰ সন্তান জন্ম দিব পাৰা, তেন্তে তুমি এই অট্টালিকাত ৰাণী হৈ থাকিব পাৰিবা। আমি তেতিয়া তোমাক বহুত সুখত ৰাখিম। তোমাৰ ছোৱালী আৰু তোমাৰ যি মন যায় তুমি সকলোবিলাক তোমাৰ চকুৰ আগত পাবা। কিন্তু যদি তোমাৰ ল'ৰা নহয়, তেতিয়া তোমাক আকাশৰ পৰা উঠাই মাটিত পেলাই দিয়া নিচিনা হ'ব। মই মোৰ ল'ৰাটোক দ্বিতীয় বিবাহ কৰাই দিম। মই এতিয়া তোমাক 4টা সুযোগ দিছোঁ। তুমি যদি এই 4টা সুযোগৰ পিছতো আমাৰ পৰিয়ালক এটা উত্তৰাধিকাৰী দিব নোৱাৰা, তেন্তে সেইটো তোমাৰ দুখ। মোৰ শাহুমাৰ মনত যি চলি আছিল তেওঁ মোক সেইখিনি কথা ক'লে। আৰু আনকি এইটোও ক'লে যে যদি তোমাৰ পুত্ৰ সন্তান জন্ম নহয়, তেতিয়া তুমি তোমাৰ 4জনী ছোৱালীৰ সৈতে ইয়াৰ পৰা গুচি যাব লাগিব। মই তেতিয়া মনতে বিচলিত হৈ পৰিছিলোঁ আৰু মনতে ভাবিবলৈ ধৰিলোঁ যে তেওঁ ইমান কেনেকৈ নিষ্ঠুৰ হ'ব পাৰে। আগতেতো তেওঁ মোৰ লগত কেতিয়াও এনেকুৱা ব্যৱহাৰ কৰা নাছিল, কিন্তু তেওঁলোকে মোৰ ওপৰত ইমান অত্যাচাৰ কেনেকৈ কৰিব পাৰিছে? এদিন মোৰ জুচ খাবলৈ মন যোৱাত ৰাজাক মই জুচ এগিলাচ বনাবলৈ কৈছিলোঁ। হয়তো সি তাকে দিবলৈ মোৰ ৰুমলৈ আহিছিল। সি মোৰ শাহুৰ সকলো কথা শুনিছিল আৰু মই সেই সময়ত কান্দি থকাও সি দেখিছিল। যেতিয়া সি কোঠাটোলৈ সোমাই আহিছিল, মই তেতিয়া এনেকৈ কান্দি আছিলোঁ যে মই ৰৈ থাকিব পৰা নাছিলোঁ। ৰাজাই জুচ গিলাচ টেবুলত ৰাখি হাতজোৰ কৰি মোৰ সন্মুখত থিয় হৈ আছিল আৰু সি মূৰটো তলমূৰ কৰি আছিল। মই মোৰ চকু পানী মচি ল'লোঁ। তাৰপিছত সি ক'লে যে, মেডাম, মই সকলোবোৰ শুনিছোঁ। এইবিলাক বৰ নিষ্ঠুৰ মানুহ। তেওঁলোকৰ দেউতাক আৰু ককাকো এনেকুৱা আছিল। তেওঁলোকৰ পৰিয়ালটোত এটা অভিশাপ আছে যে তেওঁলোকৰ ঘৰত বহু বছৰ ধৰি কোনো সন্তানৰ মুখ নেদেখে। আনকি ডাঙৰ ছাৰ আৰু মেডামৰো বিয়াৰ 10 বছৰ পাছতহে সন্তান জন্ম হৈছিল। মই বহুত আচৰিত হ'লোঁ। যেতিয়া 10 বছৰৰ পাছতো মাতৃ হ'ব পৰা নাছিল, তেতিয়া মোৰ শাহুমাই কেনেকুৱা অনুভৱ কৰিছিল, যিটো এতিয়া মই অনুভৱ কৰি আছোঁ। তেতিয়াহ'লে তেওঁ মোৰ দুখ কষ্টবিলাক কিয় বুজিব নোৱাৰিছে? মইতো এই ঘৰখনক সন্তান দিছিলোঁ। এনেকুৱা নাছিলোঁ যে মই একেবাৰে বাজি হৈ আছোঁ। ৰাজাই ক'লে, মেডাম, মই আপোনাক এটা কৌশল কওঁ। এইটো এটা অতি পুৰণি নিয়ম। আমাৰ সমাজৰ বৃদ্ধসকলে এই নিয়মৰ ওপৰত বিশ্বাস কৰিছিল আৰু এই নিয়মটোত বেছি একো কাম কৰিব নালাগে। মাত্ৰ ৰাতি শুই যোৱাৰ আগতে এটা কেঁচা কণী খাব লাগিব আপুনি। মই চৰ্ত লগাই ক'ব পাৰোঁ যে এইবাৰ আপোনাৰ সন্তান নিশ্চয় হ'ব। মই তেতিয়া ৰাজাক ক'লোঁ, তুমি এইবিলাক কি বকিছা? এনেকৈনো পুত্ৰ সন্তান জন্ম হ'ব পাৰে নেকি? তেতিয়া ৰাজাই ক'লে যে, মেডাম, য'ত আপুনি ইমানখিনি ছেক্ৰিফাইচ কৰিছে, এইটোও কৰি চাওকচোন, আৰু যদি পুত্ৰ সন্তান জন্ম নহয়, তেন্তে মোৰ নাম আপুনি সলনি কৰি দিব। ধনী মানুহৰ এইটোৱেই ডাঙৰ দুখ যে যেতিয়া তেওঁলোকে ডাঙৰ বিপদত পৰে, তেতিয়াহে তেওঁলোকে অশিক্ষিত আৰু অবুদ্ধিমান চাকৰৰ পৰামৰ্শ মানি লয়। আৰু সিহঁতে দিয়া পৰামৰ্শই তেওঁলোকৰ কোনো কামত আহে নে নাই সেই কথাও তেওঁলোকে নাভাবে। ইয়াৰ আঁৰত কিবা যুক্তি আছে নে নাই সেই কথাও বিচাৰ নকৰে। ময়ো ৰাজাৰ কথাত সন্মতি দি ক'লোঁ যে মই প্ৰতিনিশা এটা কেঁচা কণী খাই শুই যাম। যদি মই কোনোবা দিনা পাহৰি যাওঁ, তেন্তে তুমি মোৰ বাবে এটা কণী লৈ আহিবা। ৰাজাই তেতিয়া ক'লে যে আপুনি কোনো চিন্তা নকৰিব, এইটো মই মোৰ দায়িত্ব বুলি পালন কৰিম। আৰু এতিয়া মই নিশ্চিত যে এইবাৰ আপোনাৰ এটা নিশ্চয় পুত্ৰ সন্তানৰ জন্ম হ'ব। তেতিয়া আপুনি এই অট্টালিকাটোত ৰাজত্ব কৰিব আৰু ময়ো আপোনাৰ সেৱা কৰি বহুত সুখী হ'ম। বহু বছৰৰ পিছত এই অট্টালিকাটোৱে এগৰাকী ভাল গৰাকী পাব। ৰাজাই কোৱাৰ দৰে মই প্ৰতিনিশা এটা কেঁচা কণী খাবলৈ ধৰিলোঁ। প্ৰথমতে মোৰ বহুত আচহুৱা যেন লাগিছিল। কেঁচা কণীৰ সোৱাদ বৰ অদ্ভুত আছিল যদিও মই সেইবিলাক গুৰুত্ব দিয়া নাছিলোঁ। এইটো এতিয়া মোৰ বাবে বহুত অদ্ভুত কাম আছিল যদিও মই মাথো ল'ৰা সন্তান জন্ম হোৱাত গুৰুত্ব দিছিলোঁ। আৰু এইটোৱে মোৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছিল। যদি মই কোনোবা দিনাখন পাহৰি যাওঁ, তেতিয়া ৰাজাই নিজেই মোক গাখীৰ দিয়াৰ লগতে এটা কণী আনি দিছিল। মোৰ স্বামীয়ে এই বিষয়ে একো নাজানিছিল, কিন্তু এদিন তেওঁ এই কথা বুজি পাইছিল। মোৰ স্বামীয়ে এদিন কণীটো দেখি ক'লে যে, এইটো তুমি খাবা নেকি? মোৰ স্বামীয়ে হাঁহিলে আৰু ক'লে, লগতে ভগৱানক এইটোও প্ৰাৰ্থনা কৰিবা যাতে তোমাৰ এটা সন্তান জন্ম হয়, নহ'লে এইবিলাক খোৱাৰ একো কামত নাহিব।
কেতিয়াবা কেতিয়াবা এইটো ভাবি মোৰ বহুত দুখ লাগে যে মোৰ স্বামীয়ে মোক সমৰ্থন নকৰে আৰু তেওঁ মোৰ বাবে একো কৰিবও নোৱাৰে। কিন্তু অন্ততঃ তেওঁতো মোক সান্তনা দিব পাৰে। যদি মই তেওঁৰ পৰা অলপ সমৰ্থন পালোহেঁতেন তেন্তে মই কিছু শান্তি পালোহেঁতেন। কিন্তু এতিয়া এইটোৱে সত্য আছিল যে মই তেওঁৰ পৰা একো আশা কৰা নাছিলোঁ। তেওঁ মোক নিজৰ জীৱনসংগী বুলি গণ্য কৰা নাছিল। এতিয়া তেওঁ মাথো মোক সন্তান জন্ম দিয়া এটা মেচিন বুলি ভাবিছিল। তেওঁক মোৰ পৰা কেৱল এটা পুত্ৰ সন্তানহে লাগে। মই ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যাতে মই এইবাৰ এটা পুত্ৰ সন্তানৰ আশীৰ্বাদ পাওঁ, যাক মই তেওঁক গতাই দিব পাৰোঁ আৰু ক'ব পাৰোঁ যে আপুনি বিচৰাখিনি পাইছে আৰু আপোনাৰ বিৰুদ্ধে মোৰ কোনো অভিযোগো নাই। আৰু এতিয়া কেৱল আমি নামতহে স্বামীৰ স্ত্ৰী। মই সেই দিনটোলৈ অপেক্ষা কৰি আছিলোঁ। মই তেওঁক ক'ব বিচাৰিছিলোঁ যে এই 5 বছৰৰ ভিতৰত মোৰ অন্তৰখন বহুত ঘৃণাৰে ভৰি পৰিছে। তথাপিও কেনেবাকৈ মই এই সকলোবোৰ সহ্য কৰি আছোঁ, কাৰণ মই ছোৱালীৰ মাতৃ আছিলোঁ। এইটো সঁচা যে এগৰাকী নাৰীৰ সন্মান কেৱল পুৰুষৰ দ্বাৰাহে কৰা হয়, আৰু যদি তাই এটা পুত্ৰ সন্তান জন্ম দিব পাৰে তেন্তে অধিক সন্মান পায় ঘৰখনত। এদিন মই ঘৰটোত কিবা এটা যেন অদ্ভুত শুনিবলৈ পাইছিলোঁ যে মোৰ স্বামীয়ে খঙেৰে চিঞৰিছে, ৰাজা ক'ত আছে? মই গম পালোঁ যে সি ঘৰত নাই আৰু ক'ত নোহোৱা হৈ গ'ল কোনেও নাজানে। আজিলৈকে সি কেতিয়াও এনেকৈ যোৱা নাছিল। আজি গাঁৱৰ পৰা মোৰ বহুত ভাল বান্ধৱী এজনী আহিছিল। মোৰ এতিয়া ঘৰখনত বহুত কাম আছে আৰু সি এতিয়া ক'ত পলাই গ'ল। ময়ো ভাবিবলৈ ধৰিলোঁ যে ৰাজা ক'লৈ গ'ল, কিন্তু সি ৰাতি নোহোৱাৰ আগতেই আহিছিল। মোৰ স্বামীয়ে তেতিয়া তাক বহুত গালি পাৰিলে, কিন্তু সি ঘৰৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিছিল। ৰাতি যেতিয়া সি মোৰ ওচৰলৈ আহিছিল মই তাক সুধিছিলোঁ যে তুমি ক'লৈ গৈছিলা? সি ক'লে যে সি কাৰোবাক লগ কৰিবলৈ গৈছিল, কিন্তু সি যে মিছা কথা কৈছে সেয়া তাৰ মুখত স্পষ্টকৈ জিলিকি আছে। মোৰ শাহুমাই প্ৰায় মানুহৰ লগত কথা পাতি থাকোঁতে কৈছিল যে হয় তাই আকৌ গৰ্ভৱতী হৈছে। মাত্ৰ প্ৰাৰ্থনা কৰক যে তাইৰ এটা ল'ৰা সন্তান জন্ম হয়, নহ'লে মই তাইৰ নামটোৱে আমাৰ ঘৰখনৰ পৰা সম্পূৰ্ণৰূপে শেষ কৰি দিম। মই এই মহিলাগৰাকীক বহুত সহ্য কৰি আছোঁ। এদিন মই মোৰ স্বামীক সুধিলোঁ যে এইবাৰো আমাৰ যদি ছোৱালী সন্তান জন্ম হয় তেন্তে আপুনি মোক সঁচাকৈ ঘৰৰ পৰা উলিয়াই দিব নেকি বাৰু? মোৰ স্বামীয়ে তেতিয়া মোৰ ফালে এক মুহূৰ্তৰ বাবে চাই ৰ'ল আৰু পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ কথাষাৰ কৈ দিলে। তেওঁ ক'লে যে এই ঘৰখনত মোৰ মাৰ শাসন চলে। যদি মোৰ মায়ে কয় তুমি এই ঘৰখনৰ পৰা যাব লাগিব, তেতিয়া মই তোমাক তালাক দি দিম। নিশ্চিতভাৱে তুমি এই ঘৰখনৰ পৰা ওলাই যাব লাগিব। মোৰ স্বামীয়ে এই কথাষাৰ বহুত শান্তভাৱে কৈছিল, আনহাতে এই কথাটোৱে মোৰ হৃদয়ৰ ভিতৰত ধুমুহাৰ সৃষ্টি কৰিছিল। কিন্তু মই আৰু একো কোৱা নাছিলোঁ আৰু মাথো ক'লোঁ ঠিক আছে, আপুনি যি ভাল দেখে। এয়া আপোনাৰ জীৱন, আপোনাৰ ঘৰ, আৰু ছোৱালী কেইজনীও আপোনাৰেই। এদিন মই এনেকুৱা কিবা এটা দেখিলোঁ যে মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল। ৰাতিৰ সময় আছিল। সেই সময়ত ৰাজাই মোৰ বাবে কণী আনি আছিল, কিন্তু আজি সি অহাত পলম হৈছিল। মোৰ টোপনি আহিছিল, সেইবাবে সোনকালে কণী খাই মই শুবলৈ বিচাৰিছিলোঁ। মোৰ শেষ দিনবোৰ চলি আছিল। ৰাতিপুৱাৰ পৰাই মোৰ গাটো ভাল লাগি থকা নাছিল। মোৰ বহুত বেছি টোপনি আহিছিল। বাৰে বাৰে ঘড়ীটোলৈ চাই আছিলোঁ, কিন্তু সময় পাৰ হোৱা নাছিল আৰু ৰাজাও অহা নাছিল। তেতিয়া মই ভাবিছিলোঁ যে মই নিজে গৈ চাই আহিম যে সি কি কৰি আছে। যেতিয়া মই পাকঘৰলৈ যাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ স্বামীয়ে মোক সুধিলে যে তুমি এই সময়ত ক'লৈ যোৱা? মই ক'লোঁ যে মই খোজ কাঢ়িবলৈ যাওঁ। ভৰি দুখন বহুত ফুলি গৈছে। যদি মই অলপ খোজ কাঢ়োঁ তেনেহ'লে নিশ্চয় অলপ আৰাম পাম। তেওঁ তেতিয়া ঠিক আছে বুলি কৈ কিতাপ পঢ়াত ব্যস্ত হৈ পৰিল। যেতিয়া মই পাকঘৰ ফালে আহিলোঁ তেতিয়া পাকঘৰৰ খিৰিকীৰে এটা দৃশ্য দেখিলোঁ। দৃশ্যটো দেখি মোৰ ভৰি তলৰ মাটি নোহোৱা হৈ গ'ল। মই দেখি আচৰিত হ'লোঁ যে মোৰ সন্মুখতে এখন ট্ৰে আছিল য'ত এগিলাচ গাখীৰ ৰখা হৈছিল আৰু ৰাজাৰ হাতত এটা কণী আছিল যাৰ ওপৰত সি কিবা পঢ়ি ফুৱাই আছিল। তাৰ পাছত সেই কণীটো ট্ৰেত ৰাখি সি পাকঘৰৰ পৰা ওলাই আহিছিল। সন্মুখত যেতিয়া সি মোক দেখিলে তেতিয়া সি চক খাই গ'ল, যেনেকৈ চোৰে পুলিচক দেখাৰ পিছত ভয় খায়। সি ক'লে যে মেডাম, মই আপোনাৰ ওচৰলৈ গৈ আছিলোঁ, এইটো লওক, এতিয়াই এইখিনি খাই লওক। মই তাক নম্ৰ সুৰত ক'লোঁ, তুমি যি কৰি আছিলা সেয়া মই দেখিছোঁ। কি কৰি আছিলা তুমি? মোৰ ওপৰত কিবা যাদু কৰি আছা নেকি? নে তোমাক আন কোনোবাই এই সকলোবোৰ কৰিবলৈ কৈছিল? মোৰ শাহুমাই এইবোৰ কৰিবলৈ কৈছে নেকি তোমাক? হ'বও পাৰে চাগে তেওঁ ইচ্ছাকৃতভাৱে মোৰ লগত এনেকুৱা কাম কৰে যাৰ ফলত মোৰ কন্যা সন্তানৰ জন্ম হয়, যাতে মোক এই ঘৰখনৰ পৰা উলিয়াই দিব পাৰে আৰু তেওঁৰ বান্ধৱীৰ ছোৱালীজনীৰ লগত তেওঁৰ পুতেকৰ বিয়া পাতি দিব পাৰে।
তুমিতো এই ঘৰখনৰ পুৰণি কাম কৰা মানুহ। তুমিও নিশ্চয় এই মানুহবোৰৰ লগত জড়িত হৈ আছা। নাজানো এই অট্টালিকাটোত কিমান ছোৱালী আহে আৰু যায়। ময়ো এই ঘৰৰ এগৰাকী মহিলা, যি নেকি আজি আছোঁ কাইলৈ নাই। মই মৰো বা জীয়াই থাকোঁ তাক লৈ এই ঘৰখনৰ কোনো ক্ষতি নহয়। তেনেহ'লে এজন কাম কৰা মানুহ মোৰ প্ৰতি কেনেকৈ ইমান বিশ্বাসী হ'ব পাৰে? মই এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে মই পাগলী আছিলোঁ, যে মই তোমাৰ কথাবিলাকক বিশ্বাস কৰি লৈছিলোঁ। মোৰ মনত থকা সকলো খং তাৰ ওপৰতে উলিয়াই আছিলোঁ। সি বাৰে বাৰে নহয় বুলি মোৰ জোকাৰি আছিল। সি ক'লে, নাই মেডাম, তেনেকুৱা একো নহয়, মই বিশ্বাসঘাতক নহয়। সি হাতযোৰ কৰি কাতৰ অনুৰোধ কৰি আছিল, কিন্তু মই কোনো গুৰুত্ব দিয়া নাছিলোঁ তাৰ কথা। মই হাতখন মাৰি ট্ৰেখনত থকা কণী আৰু গাখীৰ তললৈ পেলাই দিলোঁ। বস্তুবিলাক পৰা শব্দ শুনি মোৰ স্বামীও পাকঘৰলৈ আহিল। মই তেতিয়া মোৰ স্বামীক ক'লোঁ যে ইয়াক ঘৰৰ পৰা উলিয়াই দিয়ক। তেনেতে হঠাৎ মোৰ পেটৰ বিষ হ'ল আৰু মই পৰিব ওলাওঁতে মোৰ স্বামীয়ে মোক ধৰি ল'লে। তাৰপিছত মোক হস্পিটেললৈ লৈ যোৱা হ'ল। যেতিয়া ডেলিভাৰী হৈ গ'ল, মই মোৰ সন্তানটোক চাবলৈ বিচাৰিছিলোঁ। যেতিয়া মই পুনৰ মোৰ কন্যা সন্তানটোক দেখিছিলোঁ, তেতিয়া মোৰ মূৰত যেন আকাশখন খহি পৰিল। মই বহুত জোৰ জোৰকৈ কান্দি আছিলোঁ। ডাক্তৰো বহুত আচৰিত হ'ল। তেতিয়া তৎক্ষণাত এজনী মহিলা মোৰ ওচৰলৈ আহিল আৰু মোৰ ছোৱালীজনীক উঠাই সেই ঠাইত তাইৰ ল'ৰাটোক ৰাখিলোঁ। মই বহুত আচৰিত হ'লোঁ, কাৰণ মই সেই মহিলাগৰাকীক আগতে কেতিয়াও দেখা নাছিলোঁ। আৰু সেই মহিলাগৰাকীয়ে ক'লে যে তুমি গৰ্ভধাৰণ কৰা দিনৰে পৰা ময়ো গৰ্ভৱতী হৈ আছিলোঁ। মোৰো 3টা সন্তান আছে, কিন্তু আটাইকেইজনে পুত্ৰ। এইবাৰ কিন্তু মই কন্যা সন্তানৰ আশা কৰিছিলোঁ, কিন্তু ভগৱানে মোক পুনৰ এটা পুত্ৰ সন্তান দিলে। ৰাজাই মোক সকলো কথা কৈছিল আৰু লগতে এইটোও কৈছিল যে আমি এই সন্তানটোক মেডামক দিব লাগিব। আমাৰ এই গোটেই প্লেনটো ৰাজাই বনাইছিল। সি সকলো জানে। মই নিজকে এনেকৈ প্ৰস্তুত কৰিছিলোঁ যে এই সন্তানটো মোৰ নহয়, মেডামৰহে, আৰু এই সন্তানটো 2 দিন আগতে জন্ম হৈছিল। গতিকে এই সন্তানটো কোনেও গম নাপাব যে এইটো কাৰ সন্তান। তাই নিজৰ ল'ৰা সন্তানটোক মোৰ কোলাত দি যাবলৈ ধৰিলে। তেতিয়া মই তাইক ক'লোঁ যে তুমি মোৰ বিষয়ে সকলো জানা, কিন্তু তুমি কোন হয়? তেতিয়া তাই ক'লে যে মই ৰাজাৰ পত্নী। এইটো কথা শুনাৰ লগে লগে মোৰ বুকু কঁপি গ'ল। মই কান্দি কান্দি তাইৰ সন্মুখত হাতযোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিন্তু তাই মোৰ হাত দুখন তললৈ নমাই ক'লে যে মেডাম, আপুনি নাকান্দিব। মই ক'লোঁ, তোমাৰ এই কৃতজ্ঞতাৰ বাবে মই কান্দি আছোঁ, কিন্তু যেতিয়া তুমি মোৰ ছোৱালীজনীক তুলি লৈছিলা, তেতিয়া মোৰ হৃদয়খন ভাঙি গৈছিল। তুমি তোমাৰ ল'ৰাক মোক দিবলৈ সাহস আছে, কিন্তু তুমি মোৰ ছোৱালীজনীক মোৰ পৰা কাঢ়ি নিলে মই কেনেকৈ সহ্য কৰিম? তেতিয়া তাই ক'লে যে চিন্তা নকৰিব, মই তাইক নিজৰ সন্তানৰ দৰে চোৱা চিতা কৰিম। তাই মোৰ ছোৱালীজনীক লৈ গুচি গ'ল। ময়ো ডাক্তৰৰ লগত কথা পাতি ডাক্তৰক সকলো কথাই বুজাই দিলোঁ। ডাক্তৰে ক'লে যে আজিকালি এই পৃথিৱীত এনেকুৱা মানুহৰ বহুত অভাৱ। যদি এনেকৈ তোমাৰ সংসাৰখন বাচি থাকে, তেন্তে মই একেবাৰে মুখ নুখুলোঁ। মোৰ স্বাস্থ্য ভাল হোৱাত শাহুমাই কোৱাৰ দৰে মোক ৰাণীৰ দৰে ঘৰলৈ নিয়া হৈছিল, আৰু তেওঁলোকে মোক যি কথা আগতে কৈছিল তেওঁলোকে সকলো মানি চলিছিল। মোৰ স্বামীয়ে নিজৰ পুত্ৰক পাই বৰ আনন্দিত হৈছিল আৰু মোৰ ছোৱালীকেইজনীকো আদৰ সাদৰ কৰিবলৈ ধৰিলে। মই ৰাজাক ক'লোঁ যে মোক ক্ষমা কৰি দিবা, মই তোমাক খঙতে বহুত কিবা কিবি কৈ পাইছিলোঁ। সি ক'লে, মেডাম, কোনো কথা নাই, মই আপোনাক অকণো বেয়া নাপাওঁ। মই বুজি পাইছিলোঁ আপোনাৰ পৰিস্থিতি কি। সেই কণীটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাছিল। মই মাত্ৰ ভাবিছিলোঁ যে মই মোৰ সন্তানটোক আপোনাৰ কোলাত ভৰাই দিম। মই যদি আপোনাক আগতে এই কথাবোৰ ক'লোহেঁতেন, তেন্তে আপুনি কিবা ভাবিলেহেঁতেন। ইয়াৰ উপৰিও মই আশা কৰিছিলোঁ যে ভগৱানে আপোনাক এটা নিশ্চয় পুত্ৰ সন্তান দিব। যেতিয়া মই গম পালোঁ যে আপোনাৰ কন্যা সন্তান জন্ম হৈছে, তেতিয়া মই মোৰ পত্নীক তৎক্ষণাত আপোনাৰ ওচৰলৈ পঠিয়াই দিলোঁ। মই বিয়া পাতিছোঁ, কিন্তু এই কথা কাকোৱে কোৱা নাছিলোঁ। আপোনাৰ ছোৱালী আমাৰ ঘৰত নিৰাপদ হৈ থাকিব, আৰু আমি যেতিয়া 3জন ল'ৰাৰ পিছত এজনী ছোৱালী পাইছোঁ, তেতিয়া এইটো স্পষ্ট যে তাই আমাৰ ঘৰত ৰাণীৰ দৰে থাকিব। আপোনাক লগ কৰাবলৈ মই তাইক লৈ আহিম। তাক মই বহুত ধন্যবাদ দিলোঁ। মোৰ শাহু আৰু স্বামীয়ে যি বিচাৰিছিল সেইখিনি পালে। মই এতিয়া এই ঘৰটোৰ ৰাণী আছিলোঁ। এদিন আমাৰ ঘৰলৈ এজাক ধুমুহা নামি আহিল। মোৰ শাহু আৰু মোৰ স্বামীয়ে গাড়ীত বহি ক'ৰবালৈ গৈ আছিল। তেনেতে তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু দুয়োজনে এই পৃথিৱীখন এৰি গুচি যায়। মই তেতিয়া মনতে ভাবিলোঁ, হয়তো ভগৱানে তেওঁলোকৰ ওপৰত মোক কৰা অত্যাচাৰৰ শাস্তি দিলে। এতিয়া মই এই অট্টালিকাটোৰ মালিক হ'লোঁ। গোটেই অট্টালিকাটো এতিয়া মোৰ আছিল। মই ৰাজা, তাৰ পত্নী আৰু সন্তানক গাঁৱৰ পৰা একেবাৰে চিৰদিনৰ বাবে অট্টালিকাটোত থাকিবলৈ দিলোঁ। লগতে মই মোৰ ছোৱালীজনীক মোৰ চকুৰ আগতে ডাঙৰ হোৱাটো বিচাৰিছিলোঁ।
সময়ৰ গতিত সকলো ল'ৰা ছোৱালী ডাঙৰ হৈ আহিল আৰু মই মোৰ সৰু ল'ৰাটোক ৰাজাৰ ছোৱালীজনীৰ লগত বিয়া কৰাই দিলোঁ। এইদৰে মই মোৰ চতুৰ্থ ছোৱালীজনীকো ঘূৰাই পালোঁ। ৰাজাই তাৰ কৰ্তব্য ভালদৰে পালন কৰিছিল। কেৱল মোক সহায় কৰিয়ে নহয়, এই ল'ৰা ছোৱালীবোৰক ডাঙৰ দীঘল কৰাত সি মোক বহুত সহায় কৰিছিল। এতিয়া আমি সকলোৱে বহুত সুখী আছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।